কঁঠাল ইমান কঁঠাল খাইছোঁ তথাপিও হেঁপাহ পলোৱা নাই। আজি বোলো অকণমান ডাঙৰ ফুট হালধীয়া ডাঙৰ ফুটৰ কঁঠাল এটা খাম বুলি যেনেকৈ ক'লোঁ তেনেকৈ পাই আহিলে। কিন্তু প্ৰথমবাৰ এবাৰ সস্তাত পাইছোঁ দেই এইটো কঁঠাল ন 50 টকাত আনিছে এইটো কঁঠাল। কঁঠালৰ হাহাকাৰ ইমান কঁঠাল খাইছোঁ তথাপিও হেঁপাহ পলোৱা নাই নহয়। ঘৰততো কোনো নাখায়, দেউতাকে খাব দুফুটমান, মই খাম, অকল মোৰ পেটতে যাব আৰু এইটো। আনিবলৈ ক'লোঁ কাৰণে আনি দিছে ধুনীয়া আৰু কঁঠালটো সেইখিনি যেনেকুৱাকৈ মই ভাবিছিলোঁ তেনেকৈ ওলালে। ভাত খাই উঠিছোঁহে হ'লেও খাম দেই। কিন্তু এইটো কম দামত পালে দেই, নহ'লে 120 টকা ন 160 টকা 150 টকা কঁঠালৰ দাম। কিন্তু এইটো কঁঠালটো চাই বহুত কমতে পালে দেই। লগতে কচুৰিও আহি গ'ল আৰু কচুৰি চিঙৰা ধুই দিছে। এখন মেখেলা বুলি কয় ন খাবলৈ ভাল। ভাল পাওঁ ক'ত খাম আৰু আজি হেঁপাহ পলোৱাই ভাল লাগিব খাই। আজিহে হেঁপাহ পলাব দেই কঁঠাল খাই। আজিৰ পৰা মণিয়ে কৈছে আজিৰ পৰা কঁঠালৰ নাম নল'ব আৰু দেই বুলি কৈছে। ঢেৰ কঁঠাল আনি খোৱা হ'ল নহয় তথাপিতো হেঁপাহ পলোৱা নাই আকৌ। ডিব্ৰুগড়ৰ কঁঠাল খালোঁ, গহপুৰৰ কঁঠাল খালোঁ, তথাপি হেঁপাহ পলোৱা মৌ মাৰি খালোঁ। কিন্তু এইটো কঁঠালৰ টিংৰা চাৰিআলি খালোঁ। গুটিকেইটা কিন্তু বহুত ডাঙৰ। মইনালৈ দি পঠাবা। শুকুৱাব লাগিব এইকেইটা। তাই খুজি আছে নহয়, খাবলৈ নাপায়, তাত কঁঠালেই নাপায় বোলে। কঁঠাল দেখিয়ে পোৱা নাই তাই, খোৱাটো দূৰৰে কথা, গুটিকে খুজিছে সেইকাৰণে। কঁঠাল দিবলৈ নোৱাৰে। কঁঠাল এইখিনি সাঁচি থৈ দিম, এতিয়া বাদুখিনিকে খাই লওঁ উলিয়াই। কঁঠালটো পাতলখন এইটো বোলে ভালে বনাই খাবলৈ চব্জি বহুত ভাল, শুকুৱাই খাই চাব লাগিব কেনেকুৱানো লাগে। কঁঠালৰ বাদুখিনি উলিয়াই খাওঁ, কঁঠালটো থৈ দিওঁ, পিছত খাম। ইমান মন গৈ আছিলে কঁঠালৰ হাহাকাৰ।